নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ২৭ ফেব্ৰুৱাৰী বৃহস্পতিবাৰ গোটৰ মহিলাসকলৰ বাবে কিছু কথা ক'বলৈ লৈছোঁ। গোটৰ মহিলাসকলৰ একাউণ্টত সোমাই গ'ল নেকি এই ১০,০০০ টকা, এইখিনি আলোচনা কৰিম। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। তো ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে কৈ আছোঁ, বহুত আপোনালোকে ভিডিঅ' পাই আছে ইউটিউবত যে আজি সোমাব কালি সোমাব, তেনেকৈ আপোনালোকক কৈ আছে যে গোটৰ মহিলাসকলৰ একাউণ্টত টকা সোমাই গ'ল, লিষ্ট ওলাই গ'ল। একো লিষ্ট এতিয়ালৈকে ভালকৈ ওলোৱা নাই, মানে কনফাৰ্ম ফাইনেল লিষ্ট এতিয়ালৈকে ওলোৱা নাই। আৰু যেতিয়া ওলাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক আকৌ জনাই দিব যে ফাইনেল লিষ্ট ওলাই গ'ল। আৰু এতিয়া কি কৈছে, এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা এই টকাটো দিয়া আৰম্ভ হ'ব বুলি কৈছে, কিন্তু এইটো কোৱা নাই মাৰ্চতেই সোমাব বুলি। বুজি পালে? মাৰ্চৰ লাষ্টৰ ফালে চাগে লিষ্ট ওলাব পাৰে, মানে ফাইনেল লিষ্ট ওলাব পাৰে, কিন্তু এতিয়ালৈকেও কোৱা নাই যে লিষ্ট ওলাই গ'ল, ওলাব। তো এইবিলাক আপোনালোকে বিশ্বাস নকৰিব এই টকা সোমাই গ'ল বুলি। বুজি পালে? আৰু প্ৰথমতে কি কৰিব, মানে ১ এপ্ৰিলত বিহালী জিলাত এই টকাটো দিয়া হ'ব। বিহালীত দিয়াৰ পিছতহে সকলো ডিষ্ট্ৰিক্টত এই টকাটো দিয়া হ'ব বুলি কৈছে। মানে এখনিকৈ সভা অনুষ্ঠিত কৰি এই টকাটো দিয়া হ'ব। কিন্তু আপোনালোকে এইটো বিশ্বাস নকৰিব যে ১ এপ্ৰিলত আপোনালোকৰো সকলোৰে সোমাব বুলি। বিহালী জিলাত দিব, দিয়াৰ পিছত সকলো জিলাত এখনিকৈ সভা হৈ তাৰপিছতহে দিয়া হ'ব এই টকা। তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।